মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ 5000 MCQ চিৰিজৰ। গতিকে কুৱেশ্যন নম্বৰ 26ৰ পৰা তোমালোকে আজিৰ এই ভিডিঅ'টিত চাব পাৰিবা। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ চেপ্টাৰটোৰ পৰা কেইটামান MCQ আলোচনা কৰিম। গতিকে তোমালোকে শেষলৈকে চাই থাকা। ঠিক আছে, প্ৰথম প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? মানৱ সৃষ্ট সম্পদ মানে হৈছে প্ৰকৃতিৰ পৰা পোৱা বস্তুসমূহ ব্যৱহাৰ কৰি মানুহে নিজেই সৃষ্টি কৰা সম্পদসমূহক কি বুলি কোৱা হয়? মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। এতিয়া চোৱা, অপশ্যন আছিলে কত দলং, ক নম্বৰত আছিলে অৰণ্য, খ নম্বৰত আছিলে দলং। গতিকে ইয়াৰ ভিতৰত মানৱ সৃষ্ট সম্পদ কোনটো হ'ব? মানৱ সৃষ্ট সম্পদ হ'ব দলং। অপশ্যন নম্বৰ খ হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ, কাৰণ প্ৰকৃতিৰ পৰা পোৱা বস্তুৰ ব্যৱহাৰ কৰি আমি দলংখন সাজিব পাৰিছোঁ। ঠিক আছে, নেক্সট চোৱা, এইটো প্ৰশ্ন মানৱ সৃষ্ট সম্পদ কাক বোলে? প্ৰায়ে পৰীক্ষাত আহে, যদিও এনেকুৱা ধৰণে প্ৰশ্নটো নিদিয়ে, কিন্তু মানৱ সৃষ্ট সম্পদৰ ৰিলেটেড প্ৰায়ে এটা কুৱেশ্যন তোমালোকৰ থাকে। গতিকে মানৱ সৃষ্ট সম্পদ কাক বোলে যদিহে তোমালোকে জানা, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব পাৰিবা। মানৱ সৃষ্ট সম্পদ কাক বোলে? যে প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ যেনে প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদবোৰক কি বুলি কোৱা হয়? মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, 28 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ সম্পদসমূহৰ কোনবিধ জীৱীয় সম্পদ? কি সুধিছে চোৱা, তলৰ সম্পদসমূহৰ ভিতৰত কোনবিধ জীৱীয় সম্পদ সুধিছে। অপশ্যন আছিলে ক শিল, খ মাটি, গ নম্বৰত আছিলে ঘৰ, আৰু ঘ নম্বৰত আছিলে উদ্ভিদ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে ভিডিঅ'টি পোষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ঘটো। উদ্ভিদ হৈছে জীৱীয় সম্পদ। তোমালোকক যদিহে এই কুৱেশ্যন পেপাৰৰ উত্তৰসমূহ লাগে, ঠিক আছে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ আদিসমূহত ফ'ল' কৰি ল'বা। আৰু যদি তোমালোকক পেইড কণ্টেণ্টখিনি লাগে, তেতিয়াহ'লে তোমালোকে আমাৰ পেইড গ্ৰুপতো জইন কৰি ল'ব পাৰিবা অতি কম পইচাত। 29 নম্বৰ প্ৰশ্নটো চোৱা, জীৱীয় সম্পদ কাক বোলে? এতিয়া ইয়াৰ ওপৰৰ প্ৰশ্নটো কি আছিল? যে তলৰ সম্পদসমূহৰ কোনবিধ জীৱীয় সম্পদ? জীৱীয় সম্পদ কাক বোলে জানিলেহে তোমালোকে ইয়াৰে কোনবিধ জীৱীয় সম্পদ তোমালোকে লিখিব পাৰিবা। গতিকে জীৱীয় সম্পদ কাক বোলে? চোৱা, প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে। উদাহৰণ হিচাপে চোৱা, উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদিবোৰ হৈছে জীৱীয় সম্পদ। এতিয়া শিলৰ জীৱ আছে নেকি? নাই। মাটিৰ আছে নেকি? নাই। ঘৰৰ আছে নেকি? নাই। কিন্তু উদ্ভিদ আছে। উদ্ভিদডাল কাটি দিলে কি হৈ যাব? মৰি যাব। বা সাৰ পানী যদি আমি নিদিওঁ, উদ্ভিদডাল কি হ'ব? গছডাল বা মৰি যাব। ঠিক আছে, গতিকে জীৱীয় সম্পদ কাক বোলে তোমালোকে মনত ৰাখিবা। তেতিয়াহ'লে ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন তোমালোকক দিলে তোমালোকে লিখিব পাৰিবা। সেইকাৰণে মই ইয়াতে লিখি দিছোঁ এইকেইটা আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ নহয় সুধিছে। নৱীকৰণযোগ্য সম্পদ নহয়। নৱীকৰণযোগ্য সম্পদ কাক বোলে তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন। অপশ্যন আছিলে ক নম্বৰত তাম, খ নম্বৰত আছিলে পানী। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ কত থকাটো তাম। তাম হ'ব কাৰেক্ট এনচাৰ। তাম জীৱীয় সম্পদ নহয়। ঠিক আছে, পাণ নৱীকৰণযোগ্য সম্পদ নহয়, কিন্তু পানী নৱীকৰণযোগ্য সম্পদ। ঠিক আছে, গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব। নেক্সট চোৱা, মই ইয়াত লিখিও দিছোঁ তোমালোকক নৱীকৰণযোগ্য সম্পদ কাক বোলে। ঠিক আছে, উদাহৰণৰ সৈতে তোমালোকে চাই লোৱা। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণসমূহ মনত ৰাখিবা। সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, মানুহ, শস্য আদিবোৰ হৈছে নৱীকৰণযোগ্য সম্পদ। গতিকে এইবোৰ আমি অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নিঃশেষ হৈ নোযোৱাকৈ আমি ৰাখিব পাৰোঁ। যেনে চোৱা, সূৰ্যৰ ৰশ্মি আমি যিমান ইচ্ছা সিমান ব্যৱহাৰ কৰিব পাৰোঁ, এইবোৰ নিঃশেষ হৈ নাযায়। বায়ু ব্যৱহাৰ কৰিব পাৰোঁ, নিঃশেষ হৈ নাযায়। পানী, ঠিক আছে, গতিকে যিবিলাক বস্তু ব্যৱহাৰ কৰি থকাৰ পিছতো নিঃশেষ হৈ নাযায়, সেইবোৰক কি বুলি কোৱা হয়? নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আৰু যিবিলাক ব্যৱহাৰ কৰি থকাৰ পিছত নিঃশেষ হৈ যায়, এটা সময়ত নোহোৱা হৈ যাব পাৰে, যেনে সাৰুৱা তেলসমূহ আমি যদি অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰি থাকোঁ, সেইবোৰ কি হ'ব? এটা সময়ত নোহোৱা হৈ যাব। গতিকে সেইটো নৱীকৰণযোগ্য সম্পদ নহয়, সেয়া কি হ'ব? অনৱীকৰণযোগ্য সম্পদ। প্ৰশ্ন নম্বৰ 32টো চোৱা,
তলৰ কোনবিধ বিলুপ্ত প্ৰায় প্ৰাণী তোমালোকে কিতাপখন নিশ্চয় পাইছা বিলুপ্ত প্ৰায় প্ৰাণী কাক বোলে অপশ্যনবিলাক তোমালোকে চোৱা নল গাহৰি আছে এশিঙীয়া গড় আছে বাঘ আছে আৰু হৰিণ আছে যে কোনটো হ'ব উত্তৰ এই অপশ্যনকেইটাৰ ভিতৰত কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱাচোন কিমান পৰিছা তোমালোকে নিজকে টেষ্ট কৰা তেতিয়াহে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে পৰীক্ষাত তোমালোকে লিখিব পাৰিবা বিলুপ্ত প্ৰায় প্ৰাণীৰ ইয়াতে হ'ব নল গাহৰি হৈছে বিলুপ্ত প্ৰায় প্ৰাণী নেক্সট প্ৰশ্নটো চোৱা তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উদাহৰণ তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উদাহৰণ ক নম্বৰত আছিলে দলং ক নম্বৰত আছিলে সূৰ্যৰ ৰশ্মি দলং কি আমি ওপৰৰ প্ৰশ্নত পালোঁ দলং হৈছে মানৱ সৃষ্ট সম্পদ কাৰণ প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ ব্যৱহাৰ কৰি মানুহে নিজে দলংখন সাজি লৈছে কিন্তু সূৰ্যৰ ৰশ্মি মানুহে নিজে তৈয়াৰ কৰি লোৱা নহয় গতিকে সূৰ্যৰ ৰশ্মি কি হ'ব কাৰেক্ট এনসাৰ হ'ব সূৰ্যৰ ৰশ্মি প্ৰাকৃতিক সম্পদৰ উদাহৰণ এটা প্ৰাকৃতিক সম্পদ কাক বোলে তোমালোকৰ বহুতেই নাজানা গতিকে তোমালোকে মনত ৰাখিবা বা তোমালোকে বহিত লিখি ল'বা ঠিক আছে প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী জীৱ জন্তুবোৰ আদি হৈছে প্ৰাকৃতিক সম্পদ এইবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে আৰু প্ৰকৃতিত বিয়পি আছে গতিকে এনে সম্পদবোৰক আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ অপশ্যনবিলাক তোমালোকে চোৱা অপশ্যনবিলাক আছিলে এই কুৱেশ্যনটোৰ ক নম্বৰটো আছিলে বায়ু ক নম্বৰত আছিলে পানী গ নম্বৰত আছিলে কয়লা আমাক কি সুধিছে চোৱা অনৱীকৰণযোগ্য সম্পদ সুধিছে অৰ্থাৎ যিবোৰ সম্পদ ব্যৱহাৰ কৰি থকাৰ পিছত এটা সময়ত নিঃশেষ হৈ যোৱাৰ চান্স থাকে তেনেবোৰ সম্পদক কি বুলি কোৱা হয় অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় এতিয়া তোমালোকে যদি চোৱা বায়ু আমি যিমান ইচ্ছা ব্যৱহাৰ কৰি থাকিব পাৰোঁ পানী ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু কয়লা আমি যদি অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰি থাকোঁ এটা সময়ত নোহোৱা হৈ যাব ঠিক আছে গতিকে ইয়াৰে অনৱীকৰণযোগ্য সম্পদ কোনটো হ'ব কয়লা হ'ব সেইকাৰণে আমাক কি কয় সাৰুৱা তেলবোৰ যেনে আমি গাড়ীত যে ভৰাও পেট্ৰল ডিজেল আদিবোৰ আমি অত্যাধিক পৰিমাণে আমাক ব্যৱহাৰ কৰিবলৈ মানা কৰে কাৰণ এটা সময়ত এইবোৰ নোহোৱা হৈ যোৱাৰ চান্স থাকে ইয়াতে মই তোমালোকক চোৱা অনৱীকৰণযোগ্য সম্পদ কাক বোলে উদাহৰণ সৈতেও লিখি দিছোঁ ঠিক আছে পৰীক্ষাত আহিলেও তোমালোকে এনেধৰণে লিখি ল'ব পাৰিবা যে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে উদাহৰণ হিচাপত চোৱা কয়লা খনিজ তেল খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ আদিবোৰ হৈছে অনৱীকৰণযোগ্য সম্পদ কাৰণ এইবোৰ সৃষ্টি হ'বৰ কাৰণে বহুত হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হয় তাৰপিছতহে এই সম্পদবোৰ সৃষ্টি হয় ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা 37 নম্বৰ প্ৰশ্নটো আছিল তলৰ সম্পদসমূহৰ ভিতৰত কোনবিধ সম্পদ অজীৱীয় সম্পদ কোনবিধ সুধিছে অপশ্যনছ আছিলে উদ্ভিদ আৰু বায়ু অজীৱীয় সম্পদ হ'লে কি হ'ব অজীৱীয় সম্পদ হ'লে হ'ব বায়ু এতিয়া যদি আমাক এই প্ৰশ্নটোত 37 নম্বৰ প্ৰশ্নটোত জীৱীয় সম্পদ বুলি সুধিলেহেঁতেন তেতিয়াহ'লে হ'লহেঁতেন উদ্ভিদ ঠিক আছে এতিয়া চোৱা মই তোমালোকক লিখি দিছোঁ অজীৱীয় সম্পদ কাক বোলে তেতিয়াহে তোমালোকে পৰীক্ষাত ধুনীয়াকৈ অপশ্যন থাকিলে তাৰ পৰা তোমালোকে উলিয়াই ল'ব পাৰিবা যে জীৱীয় সম্পদ কাক বোলে অজীৱীয় সম্পদ কাক বোলে যেতিয়া তোমালোকে জানিবা তেতিয়া তোমালোকে অপশ্যনসমূহৰ পৰা বাছি উলিয়াবলৈ পাৰিবা প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নিৰ্জীৱ সেইবোৰ অজীৱীয় সম্পদ বোলে যেনে চোৱা এই অপশ্যনটোত তাত উদ্ভিদ কি আছে জীৱ আছে বায়ুত জীৱ আছে নেকি নাই জীৱ নাই মানে কি নিৰ্জীৱ ঠিক আছে জীৱ নাই মানে হৈছে নিৰ্জীৱ উদাহৰণ হিচাপত মাটি শিল এইবোৰো হৈছে নিৰ্জীৱ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 39 তলৰ কোনটো জাতীয় সম্পদ অপশ্যন চোৱা ক নম্বৰত আছিলে সূৰ্যৰ ৰশ্মি ক নম্বৰত আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া চোৱা সূৰ্যৰ ৰশ্মি জানো জাতীয় সম্পদ হয় নিশ্চয় নহয় কাৰণ সূৰ্যৰ ৰশ্মি জাতীয় সম্পদ নহয় কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জাতীয় সম্পদ গতিকে অপশ্যন খ হ'ব কাৰেক্ট এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা জাতীয় সম্পদ কাক বোলে ঠিক আছে তোমালোক মই উদাহৰণ সৈতে লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা এখন দেশৰ দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট ভূমি নদ নদী দলং অভয়াৰণ্য আদিক জাতীয় সম্পদ বুলি কোৱা হয় উদাহৰণ হিচাপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে এটা জাতীয় সম্পদ নেক্সট প্ৰশ্নটো চোৱা IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত IUCN যিটো সংস্থা আছে এই সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত কুৱেশ্যনটোত সোধা হৈছে তোমালোকে IUCNৰ যিটো ফুল ফৰ্ম আছে নিশ্চয় তোমালোকে মুখস্থ কৰিছা ফুল ফৰ্মটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন
ইয়াৰে অপশ্যনবিলাক চোৱা ক নম্বৰত আছিলে WWW, খ নম্বৰত আছিলে WWF, গ নম্বৰত আছিলে ইউনেস্কো আৰু ঘ নম্বৰত আছিলে IMF। IUCN নামৰ যিটো সংস্থা আছে এই সংস্থাটো ইউনেস্কো নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ অন্তৰ্গত। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ গত থকাটো। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা 42 নম্বৰ। IUCNৰ সম্পূৰ্ণ ৰূপটো লিখা। IUCNত থকা I এ বুজায় ইণ্টাৰনেশ্যনেল, I এ কি বুজায় ইণ্টাৰনেশ্যনেল, ইউ এ বুজায় ইউনিয়ন, ঠিক আছে, তাৰপিছত C এ বুজায় কনজাৰভেশ্যন আৰু N এ বুজায় নেচাৰ, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। আৰু অসমীয়াটো তোমালোকে মনত ৰাখিবা, অসমীয়াত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। নেক্সট প্ৰশ্নটো চোৱা, অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোল কাক বোলে পৰীক্ষাত আহিব পাৰে যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 44। অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অসমৰ দুবিধ মূল্যৱান উদ্ভিদ হৈছে অৰ্জুন আৰু অগৰু। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা 45 নম্বৰ। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰৰ মেট্ৰিক পৰীক্ষাটো আহিছিলে। WWFৰ সম্পূৰ্ণ ৰূপটো লিখা। WWFৰ সম্পূৰ্ণ ৰূপটো হৈছে, অৰ্থাৎ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। মনত ৰাখিবা, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। নেক্সট প্ৰশ্নটো চোৱা, সম্পদক কেইটা শ্ৰেণীত বিভক্ত কৰা হৈছে আৰু কি কি? গতিকে লিখিবা এনেধৰণে, সম্পদক 3টা শ্ৰেণীত বিভক্ত কৰা হৈছে, সেইকেইটা হৈছে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এই 3টা ভাগত সম্পদক ভাগ কৰা হৈছে। নেক্সট প্ৰশ্নটো চোৱা 47 নম্বৰ। প্ৰশ্নটো আছিলে যে সম্পদ সংৰক্ষণ বুলিলে কি বুজা? এনেধৰণে লিখিবা, সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। নেক্সট প্ৰশ্ন চোৱা, অৰ্থনৈতিক ভূগোল কাক বোলে? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, তোমালোকে লিখি ল'বা। আৰু যিসকলে পেইড গ্ৰুপত তোমালোকে জইন কৰিছা তাত তোমালোকৰ বাবে আপলোড কৰি থোৱা আছে, তোমালোকে চাই তাৰ পৰা গোটেইকেইটা আনচাৰ মুখস্থ কৰিব পাৰিবা বা লিখি ল'ব পাৰিবা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। নেক্সট চোৱা, আনকেইটামান প্ৰশ্ন। প্ৰশ্ন নম্বৰ 49। প্ৰশ্নটো আছিল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অপশ্যনছ আছিলে লীলাধৰ বৰুৱা আৰু নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাৱা পিজেণ্ট মুভমেণ্ট টুক প্লেচ ইন। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? অপশ্যন আছিলে ক নম্বৰ 1861 চন, অপশ্যন খত আছিলে 1860 চন। এই প্ৰশ্নটোৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু পাৰ্ট 3ত আমি কুৱেশ্যন নম্বৰ 51ৰ পৰা আলোচনা কৰিম। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। হোৱাটছআপ চেনেলত তোমালোকে ইয়াৰে আধা কুৱেশ্যন আনচাৰ পাই যাবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ফ'ল' কৰি লোৱা, একেবাৰে ফ্ৰী হয়।